এআইন লাইভৰ বাতৰি প্ৰভাৱ। 4গৰাকী চাইবাৰ অপৰাধীক আটক আৰক্ষীৰ। মঙলদৈ আৰক্ষীয়ে আটক কৰে 4 অপৰাধীক। খাৰুপেটীয়াৰ কুতুব আলী, চিপাঝাৰৰ প্ৰাণজিৎ চহৰীয়া, ধীত আমগুৰি বিক্ৰম নেওগ আৰু গুৱাহাটীৰ সাকিব চৌধুৰী। অপৰাধীৰ চাৰিওৰে ওপৰত আৰক্ষীয়ে ৰুজু কৰে গোচৰ। 16 জানুৱাৰীত এআইন লাইভৰ প্ৰচাৰত হৈছিল এই বাতৰি। নিউজ ডেস্ক, এআইন লাইভ। সকলো ব্যক্তিৰ হাতে হাতে এণ্ড্ৰইড মোবাইল। বজাৰৰ এগৰাকী শিক্ষক ভুক্তভোগী হৈছে। মোবাইলত সেই দুষ্ট চক্ৰটোৱে মেছেজ দিয়ে আৰু সেই মেছেজটো যিগৰাকী ভুক্তভোগী ব্যক্তি তেখেতে মোবাইলটো ক্লিক কৰাৰ লগে লগে মোবাইলৰ জৰিয়তে বেংকৰ যি একাউণ্ট থাকে সেই একাউণ্টত যিমান পইচা থাকে সেই পইচা সৰকাই সেই দুষ্ট চক্ৰটোৱে লৈ যায়। তেনে এগৰাকী ব্যক্তি চিপাঝাৰ সমষ্টিৰ ফুহুৰাতলিৰ এগৰাকী শিক্ষক আস্কেৰ আলী। যোৱা 18 তাৰিখে 18 জানুৱাৰীৰ দিনা আমাৰ জিলাৰ উৰ্ধ্বতন আৰক্ষী কৰ্তৃপক্ষৰ হাতত এটা খবৰ আহিছিলে, এটা গোপন সংবাদ যে কেইজনমান ৰাজ্যৰ বিভিন্ন অঞ্চলৰ হেকাৰে মঙলদৈত এখন হোটেলত আশ্ৰয় গ্ৰহণ কৰিছে আৰু তাৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ বেংক একাউণ্টত ফ্ৰড কৰিব আৰু তাৰ পৰা পইচা উইথড্ৰ কৰি তেওঁলোকৰ নিজৰ একাউণ্টত জমা কৰিব আৰু এনেদৰে মানে মানুহক প্ৰবঞ্চনা কৰিব। তো এই সংবাদৰ ভিত্তিত মঙলদৈ আৰক্ষীয়ে অভিযান চলালে আৰু অভিযান কালত 4জনকৈ বিভিন্ন স্থানৰ লোকক আটক কৰিবলৈ সক্ষম হ'ল। আটকাধীন লোককেইজন আছিল সাকিব চৌধুৰী, তেওঁৰ ঘৰ লালমাটি গুৱাহাটী, বিক্ৰম নেওগ, তেওঁৰ ঘৰ আছিলে আমগুৰি শিৱসাগৰ, প্ৰাণজিৎ চৌধুৰীয়া আছিলে তেওঁ চিপাঝাৰৰ আৰু গুড্ডু আলী তেওঁৰ ঘৰ খাৰুপেটীয়া বাছ ষ্টেণ্ডৰ ওচৰত। তো এই 4জন ব্যক্তিক আটক কৰাৰ পাছত তেওঁলোকৰ হাতত থকা মোবাইল ডিভাইচসমূহ জব্দ কৰা হৈছে আৰু তাৰ পৰা আমি তথ্য পাবলৈ সক্ষম হৈছোঁ যে আটাইকেইজন ব্যক্তিয়ে কিছুমান একাউণ্টৰ পৰা ক্লোন কৰি বা একাউণ্টত ছফ্টৱেৰ ব্যৱহাৰ কৰি তেওঁলোকে সেই একাউণ্টৰ সমুদায় পইচা তেওঁলোকে হেক কৰে, অন্য একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে আৰু তেওঁলোকে যিটো একাউণ্টলৈ ট্ৰান্সফাৰ কৰিলে তাৰ পৰা তেওঁলোকে সেই সমুদায় পইচা উঠাই লৈ যায়। তাৰ ফলত মূল একাউণ্টৰ গৰাকীৰ ভয়ংকৰভাৱে এটা ফাইনেন্সিয়েল লছ হয় আৰু তেওঁলোকে বহুত দিন ধৰি এই কাম সংঘটিত কৰি আহিছিলে। অৱশেষত তেওঁলোকে ইয়াতে ধৰা পৰিছে। এই সংক্ৰান্তে মঙলদৈ PS কেছ নম্বৰ 14/2025 আণ্ডাৰ ছেকশ্যন 3162, 318 subsection 4, 336 subsection 3, 340 subsection 2, 61 subsection 2/B BNSত এটি গোচৰ ৰুজু কৰা হৈছে আৰু আটাইকেইজনকে এই সংক্ৰান্তে গ্ৰেপ্তাৰ কৰা হৈছে। 4জনকে 3 দিনকৈ আমাৰ আৰক্ষীৰ জিম্মাত অনা হৈছিলে। তেওঁলোকৰ পৰা বিভিন্ন একাউণ্ট সংক্ৰান্তে আমি খোজখবৰ লৈছোঁ। দেখা গৈছে যে তেওঁলোকে কেৱল অসমৰ নহয় ভাৰতৰ বিভিন্ন স্থানৰ একাউণ্ট তেওঁলোকৰ হাতত বৰ্তমান এভেইলেবল আছে। এই একাউণ্টবিলাকৰ সম্পৰ্কে তদন্ত বৰ্তমান চলি আছে। তাৰ সবিশেষ কিমানখিনি পইচা তেওঁলোকে তাৰ পৰা সৰলকি কৰিছে তাৰ সবিশেষ তথ্য তদন্তকালীনত আমি গম পাম আৰু তেওঁলোকৰ তথ্যৰ আধাৰত তেওঁলোকৰ এই যিটো গেং হয় ইয়াতে বহুত লোক জড়িত। ইতিমধ্যে আৰু এজন ব্যক্তিক আমি এৰেষ্ট কৰিছোঁ পৰৱৰ্তী পৰ্যায়ত। তেওঁৰ নাম আছিলে তমছেৰ আলী আৰু ইয়াৰ পিছত আৰু যথেষ্ট সংখ্যক ইয়াতে জড়িত লোকৰ সন্ধান সংক্ৰান্তে তদন্ত বৰ্তমান অব্যাহত আছে। আমি আশা কৰিছোঁ অনাগত দিনত এই ঘটনাত জড়িত সম্পূৰ্ণ গেংটোকে কৰায়ত্ব কৰিবলৈ আৰক্ষী সক্ষম। যিখিনি আমি তথ্য পাইছোঁ তাৰ পৰা আমি দেখিবলৈ পাইছোঁ যে তেওঁলোক মূলতঃ এই ধৰণৰ ঘটনাতে জড়িত। তেওঁলোকে বেংকৰ কিছুমান একাউণ্ট চিহ্নিত কৰে, তেওঁলোকৰ লগত এটা ডাঙৰ গোট আছে। তেওঁলোকে বিভিন্ন য'ত বেছি পৰিমাণে টকা থকা কিছুমান একাউণ্ট তেওঁলোকে চিহ্নিত কৰে আৰু সেই একাউণ্টবিলাকৰ পৰা ক্লোনিং কৰি তেওঁলোকৰ অন্য একাউণ্টত টকা ট্ৰান্সফাৰ কৰে।
খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 98540119116